চৰকাৰী ধনৰ অপচয়, লুণ্ঠন আৰু অপব্যৱহাৰৰ সাক্ষী হৈ ৰ'ল বোকাখাতৰ যি নগৰাঞ্চলৰ যি পানী যোগান আঁচনি। মই উপস্থিত আছোঁ বোকাখাতৰ মাজমজিয়াত থকা পানী যোগান আঁচনিত উপস্থিত আছোঁ আৰু মোৰ সহযোগীক মই এই পানী যোগান আঁচনিটো মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মোৰ সহযোগীয়ে দেখুৱাই যে সামগ্ৰিক পৰিৱেশ বোকাখাতৰ এইটো এটা হৈছে পৰিতপ্ত এটা পানী যোগান আঁচনি আৰু মই এখন প্ৰথমতে ফলক দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ কৰিছোঁ। 2010 চনৰ ফেব্ৰুৱাৰী মাহত আচলতে তেতিয়াৰ দিনৰ যি নগৰ উন্নয়ন মন্ত্ৰী আছিল দীনেশ প্ৰসাদ গোৱালা আৰু তেতিয়াৰ বোকাখাতৰ কাজিৰঙা ৰজাক্ষেত্ৰ বোকাখাতৰ বিধায়ক আছিল জিতেন গগৈ আৰু তেওঁৰ দিনতেই নিৰ্মাণ হৈছিল বোকাখাতত প্ৰায় 4.4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল এটা বৃহৎ পানী যোগান আঁচনি, যিটো পানী যোগান আঁচনি আমাৰ নগৰাঞ্চলৰ লোকৰ বাবে এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবে এই পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল। কিন্তু এই পানী যোগান আঁচনিয়ে কিন্তু আজি তাৰিখলৈকে এটোপালো বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰিলে বোকাখাতৰ যি নগৰাঞ্চলৰ লোকসকলক। এক কথাত ক'ব লাগিব যে চৰকাৰৰ যি ধন, সেই ধনৰ আচলতে অপব্যৱহাৰ হ'ল আৰু অপচয় হ'ল এই পানী যোগান আঁচনি। হয়তো কাৰোবাৰ লাভৰ বাবে এই পানী যোগান আঁচনি নিৰ্মাণ কৰিলে আৰু সেই লাভেই আচলতে এতিয়া পৰিতপ্ত হৈ ৰ'ল এই পানী যোগান আঁচনি। বৃহৎ আকাৰৰ যি যন্ত্ৰ, সেই যন্ত্ৰসমূহ এতিয়া ইয়াত বিকল হৈ আছে আৰু সেই যন্ত্ৰসমূহ ইতিমধ্যে জহিক হৈ যোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে দেখুৱাই যে সামগ্ৰিক পৰিৱেশ আৰু যি এই বিশুদ্ধ খোৱা পানীৰ যি ৱাটাৰ ছাপ্লাই, সেই ৱাটাৰ ছাপ্লাইটো আচলতে বোকাখাত ৰাইজৰ যি নগৰাঞ্চলৰ লোক আছিল সেই লোকৰ বাবে আচলতে নিৰ্মাণ কৰিছিল। কিন্তু এতিয়া এইটো এটা যি সাপ বেংৰ যি বাসস্থলীলৈ পৰিণত হৈছে এই যি বৃহৎ আকাৰৰ এই যি পানী যোগান আঁচনি। আৰু প্ৰায় মই পূৰ্বেও কৈছোঁ যে 4.4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই বৃহৎ পানী যোগান আঁচনিটো, কিন্তু আজিও কাৰ্যক্ষম নহ'ল এই পানী যোগান আঁচনি। চৰকাৰ তেতিয়াৰ দিনৰ কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ যি বিজেপি চৰকাৰ কিন্তু মন্ত্ৰী MLA সকল বোকাখাতত কেইবাবাৰো সলনি হৈছে। তাৰ পিছতো কিন্তু এতিয়ালৈকে কিন্তু কোনো এখন যি চৰকাৰ, সেই চৰকাৰে কিন্তু এই যি পৰিতপ্ত যি এই পানী যোগান আঁচনি, বিশুদ্ধ খোৱা পানীৰ যি ইয়াৰ পৰা যি নগৰাঞ্চলৰ লোকে আচলতে লাভ কৰিব লাগিছিল, কিন্তু আজি তাৰিখত এই নগৰাঞ্চলৰ লোকে সেই বিশুদ্ধ খোৱা পানী লাভ কৰিব নহ'ল। এক কথাত ক'ব লাগিব যে চৰকাৰৰ যি ধনৰ অপচয়, সেই অপচয়েৰে বৃহৎ যি এই বোকাখাতত থকা এই যি পানী যোগান আঁচনি, সেই পানী যোগান আঁচনিয়ে উদঙাইছে যে চৰকাৰৰ যি ধন, সেই ধনৰ অপচয়ৰ যি কথা, সেই কথা আজি বোকাখাতত থকা এই প্ৰায় 15টা বছৰ উকলি গ'ল। 15টা বছৰ উকলি যোৱাৰ পিছতো কিন্তু এই পানী যোগান আঁচনিটোৱে এটুপি খোৱা পানী প্ৰদান কৰিবলৈ সক্ষম নহ'ল বোকাখাতৰ যি নগৰাঞ্চলত থকা লোকসকল আছে সেই লোকসকলক।